হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে তোমালোকে গম পাইছে যে HSLC পেটাৰ্ণটো কমপ্লিটলি চেঞ্জ হৈ গৈছে আৰু এইবাৰ আমি দেখিলোঁ ষ্টেণ্ড ছিষ্টেম উঠাই দিছে, মাত্ৰ 3জনক দিয়া হৈছে। তো এনেধৰণে পৰিৱৰ্তন আহিছে HSLC এক্সামৰ ক্ষেত্ৰত বা মেট্ৰিক এক্সামৰ ক্ষেত্ৰত। কিন্তু আগন্তুক সময়ত আৰু কিছুমান চেঞ্জেছ আহিব ধৰি আছে। মানে এই বছৰটো হ'বই, 2025ত যিসকল HSLC দিব তেওঁলোকৰ বাবেও কিছুমান পৰিৱৰ্তন হ'ব, আৰু লগতে ইন ফিউচাৰ বা ভৱিষ্যতে কি হ'ব আৰু কিছুমান চেঞ্জ হ'ব। আৰু সেই বিষয়ক এটা আৰ্টিকেল প্ৰকাশ পাইছে পেপাৰত। তো সেই আৰ্টিকেলখিনি আমি ডিছকাছ কৰিব ওলাইছোঁ, এইখিনি নিজে শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি। তো ইয়াতে দিছে সমপৰ্যায়ৰ হ'ব ছেবা CBSE প্ৰশ্নকাকত, মেট্ৰিকত থাকিব কেৱল উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থাহে। ইয়াত দিছে শিক্ষা ক্ষেত্ৰত আমূল সংস্কাৰৰ লক্ষ্যৰে আজিৰে এলানি পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। মুখ্যতঃ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সমানে ফেৰ মাৰিব পাৰে, সেই লক্ষ্যৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEৰ সমপৰ্যায় হ'ব ছেবাৰ প্ৰশ্নকাকত। তো ইয়াতে আগতে আমি কৈছিলোঁ, আগতো মই ডিছকাছ কৰিছোঁ কথাটো যে কি কৰিছে ছেবাই, কি কৰিছে যিমান পাৰে সিমানখিনি কি কৰিছে CBSE ফ'ল' কৰিবলৈ ধৰিছে, কাৰণ তেওঁলোকে বিচাৰিছে যে ছেবাৰ লগত আৰু CBSE ছেম হৈ যাওক। আৰু সেইটো মেইন ৰিজন হৈছে সেইটো কৰাৰ যে সৰ্বভাৰতীয় পৰীক্ষা যোনবিলাক হয়, যেনেকৈ NEET হয় বা JEE হয়, তো সেই এক্সামবিলাকত যাতে ছাত্ৰ ছাত্ৰীসকলে, অসমৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভাল পাৰফৰ্ম কৰিব পাৰে, তাৰ কাৰণে এইখিনি কৰা হৈছে। ইয়াতে তলতে লিখিছে যে CBSE সমপৰ্যায়ৰ প্ৰশ্নকাকত, এইখিনিতে আমি গম পালোঁৱেই। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে মেট্ৰিকৰ প্ৰশ্নকাকতৰ পূৰ্বে যিধৰণে যুগুত কৰা হৈছিল তাক সলনি কৰা হ'ব। তো এইখিনি আমি এইবাৰো গম পাইছোঁ যে পেটাৰ্ণ আৰু চেঞ্জ হ'ব, হয় নাই? ইয়াতে আমি চিৰিজ আহিব, তো আৰু চেঞ্জ হ'ব। ইয়াতে আৰু লিখিছে অদূৰ ভৱিষ্যতে মেট্ৰিকৰ ডিভিজনৰ ব্যৱস্থা নাথাকিব। এতিয়া এইবাৰ কি কৰিলে, ষ্টেণ্ডৰ আমি উঠাই দিলে, আমি গম পালোঁ যে ষ্টেণ্ড উঠাই দিলে, 3টা পজিশ্যন দিছে, হয়তো অহাবাৰ সেই 3টাও নাথাকিব। কিন্তু ইয়াতে কি কৰিছে, ডিভিজনৰ কথা কৈছে। ডিভিজন মাত্ৰে যেনেকৈ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, সেই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ডিভিজনো কি কৰিব ভৱিষ্যতে, এইবাৰ নহয়, 2025ত নহয়, ইন ফিউচাৰ কি হ'ব, ডিভিজনো উঠাই দিব। ডাইৰেক্ট অকল কি হ'ব, পাছ ফেল। সেই কথাষাৰো ইয়াত লিখিছে যে তাৰ পৰিৱৰ্তে থাকিব উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা, অকল পাছ ফেল থাকিব, ডিভিজন নাথাকিব, অকল পাছ ফেল থাকিব। তাৰপিছতে কৈছে যে পৰীক্ষাৰ্থীসকলে কেৱল ফলাফলৰ বিষয়েহে অৱগত হ'ব, যে কোনোবা পাছ কৰিছে নে ফেইল কৰিছে সেইটোৱে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব। আৰু কৈছে তদুপৰি ডিজিলকাৰত উপলব্ধ থাকিব শিক্ষাৰ্থীৰ নম্বৰ, অৰ্থাৎ এজন শিক্ষাৰ্থীয়ে কোনো বিষয়ত কি নম্বৰ পাইছে সেয়া তেওঁৰ ব্যক্তিগত বিষয়, আৰু এই নম্বৰৰ ৰাজহুৱা নহ'ব। তো কোনো ধৰণৰ মাৰ্কশ্বিট তেনেকৈ দিয়া নহ'ব। ডিজিলকাৰ মানে হৈছে তোমালোকে অনলাইন মাধ্যমত তোমালোকে চাব পাৰা, এটা এপ আছে, তাত গৈ পেলাই তোমালোকে চাব পাৰা, আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে। তো সেইখিনি নম্বৰ তোমালোকৰ সেইখিনি নিজে ইচ্ছা কৰি নিজে চাব পাৰিবা। ধৰা এইটো এনেকৈ কি হয়, আগত কি হয়, মাৰ্কছবিলাক ডাইৰেক্টলি লিখি দিয়ে ক'ৰবাত, হয়তো আমি চাই ল'ব পাৰোঁ যে কোনে কি ডিভিজন পাইছে, কোনে কি নম্বৰ পাইছে। কিন্তু এইবাৰ কিন্তু মানে লাহে লাহে কি হ'ব, সেইটো ব্যৱস্থা উঠি যাব। ডিজিলকাৰত থাকিব, তোমালোকে মোবাইলত চাব পাৰা, কাৰোবাক দেখাব মন গ'লে দেখাব পাৰা, বা নেদেখাব মন নগ'লে নেদেখাব পাৰা। তো ৰাজহুৱা কৰি দিয়ে, সেইটো পূৰা কি হ'ব, প্ৰাইভেট হৈ যাব। তো এইখিনি কথাই আছিলে আমাৰ শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰা কথা এইখিনিয়ে, যে মেইন পইণ্টকেইটা আমি কি পালোঁ, যে তোমালোকৰ পেটাৰ্ণটো চেঞ্জ হ'ব গম পাইছা এইটো বছৰ, তো সেইটো পেটাৰ্ণটো বেলেগ নেক্সট বছৰো হ'ব, তেনেকৈ চলি থাকিব। কিন্তু যোনটো ডিভিজন মেথড আছে, সেই ডিভিজন মেথডটো আঁতৰাই দিয়া হ'ব, আৰু মাৰ্কশ্বিটবিলাক কি কৰা হ'ব, ডিজিটেল হ'ব, আৰু তোমালোকে ডিজিলকাৰত পাই যাবা। তো এইখিনি পৰিৱৰ্তন হ'বলৈ গৈ আছে। তো পৰিৱৰ্তনখিনি কেনে পাইছা সেইখিনি তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাটচিং, উই কেন লাৰ্ণ।